এক বিগ ব্ৰেকিং নিউজ আজি মাধ্যমিক পৰীক্ষাৰ প্ৰথম দিন আছিল কিন্তু পৰীক্ষাৰ আধা ঘণ্টাৰ ভিতৰতে ফাদিল হৈ পৰিল প্ৰশ্নকাকত পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে ছ'চিয়েল মিডিয়াত বিয়পি পৰে প্ৰশ্নকাকত লাভ কৰা খবৰ অনুসৰি বাছকান্দি নেনামিয়াৰ HS স্কুলৰ পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হৈছে আৰু সেই বিদ্যালয়খনৰ কৰ্মৰত শিক্ষক হাইদৰ হুছেইন মজুমদাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ৰাজ্যৰ শিক্ষা মহলত উত্তেজনাৰ সৃষ্টি হৈ পৰিছে প্ৰসংগক্ৰমে এবাৰ ৰাজ্য চৰকাৰে বিতৰ্ক নোহোৱাকৈ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সেবাৰ মাধ্যমিক পৰীক্ষাৰ ব্যৱস্থা আৰু বিষয়টো পোহৰলৈ অহাৰ পিছত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আজি মাধ্যমিক পৰীক্ষাৰ প্ৰথম দিন আছিল কিন্তু পৰীক্ষাৰ আধা ঘণ্টাৰ ভিতৰতে ফাদিল হৈ পৰে প্ৰশ্নকাকত আৰু যাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে পৰীক্ষা আৰম্ভৰ কিছু সময়ৰ পিছতে ছ'চিয়েল মিডিয়াত বিয়পি পৰে প্ৰশ্নকাকত লাভ কৰা খবৰ অনুসৰি বাছকান্দি নেনামিয়ান HS স্কুলৰ পৰা পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হৈছে আৰু সেই বিদ্যালয়ত কৰ্মৰত শিক্ষক হাইদৰ হুছেইন মজুমদাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ৰাজ্যৰ শিক্ষা মহলত এতিয়া উত্তেজনাৰ সৃষ্টি হৈছে প্ৰসংগক্ৰমে এবাৰ ৰাজ্য চৰকাৰে বিতৰ্ক নোহোৱাকৈ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সেবাৰ মাধ্যমিক পৰীক্ষা ব্যৱস্থা আৰু বিষয়টো পোহৰলৈ অহাৰ পিছত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম।